আজি মই সৃষ্টিকৰ্তা জীৱিত ঈশ্বৰক মই ধন্যবাদ কৰিছোঁ। কাৰণটো হ'ল ঈশ্বৰে আজি আমাক ভাল সুন্দৰ দিন, সুন্দৰ সময় প্ৰভুৱে আমাক আজি দিলে। আৰু মই আশা কৰোঁ ইয়াত যিমানখিনি ব্যক্তিবিলাকে আহিছে সকলোৱে প্ৰভুৰ পৰা আশীৰ্বাদ লৈহে যাব। আৰু কাৰণটো হ'ল ইয়াত আহি পেলাই বহুত মানুহবিলাকে প্ৰভু যীশুৰ নামত সুস্থতা, হিলিং, ডেলিভাৰেন্স, ছুটকাৰা, আৰু ইয়াত আহি পেলাই মানুহবিলাকে এনইণ্টিং লৈ পেলাই বহুত বেলেগ বেলেগ ঠাইত অসমত কণাত ৱেষ্ট বেংগলত মানুহবিলাকে প্ৰভুৰ কাম কৰি আছে। তো এইটো মিনিষ্ট্ৰীৰ লগত কানেক্টিং কৰি পেলাই এইটো এনইণ্টিং আশীৰ্বাদটো লৈ পেলাই মানুহবিলাকে এতিয়া অসমত আৰু ৱেষ্ট বেংগলত বহুত মানুহবিলাকে কাম কৰি আছে। আৰু মই বিশ্বাস কৰোঁ আজি যিমানখিনি ব্যক্তিবিলাকে নতুনকৈ আমাৰ এইটো স্থানলৈ আহিছে, মই বিশ্বাস কৰোঁ আজি ঈশ্বৰৰ আত্মাই প্ৰভু যীশু খ্ৰীষ্টৰ নামত আপোনালোককো আশীৰ্বাদ কৰিবলৈ গৈ আছে। হালেলুয়া। আৰু মাহত আমি সেইটো জাগাত এনেকুৱা গেডাৰিং হিলিং ছাৰ্ভিচ লোৱাৰ অৰ্থটো হ'ল মই চেমিনাৰ কৰিবৰ কাৰণে, প্ৰগ্ৰাম কৰিবৰ কাৰণে বেলেগ বেলেগ মণ্ডলীত অসমত ৱেষ্ট বেংগলত ঘূৰি আছোঁ। সেইটোৰ কাৰণে বেলেগ দেওবাৰত আপোনালোকে মোক যদি লগ ধৰিব বিচাৰে এইটো ঠাইত তো লগ নাপাব। তো লগ নোপোৱাৰ কাৰণে আমি কি কৰিছোঁ, মাহত এবাৰ আমি প্ৰগ্ৰাম এটা ৰাখিছোঁ। ইউটিউবত আমি প্ৰগ্ৰাম বনাই পেলাই এৰি দিছোঁ। কাৰণটো হ'ল যি ব্যক্তিবিলাকে এইটো মিনিষ্ট্ৰীত, এইটো প্ৰেয়াৰ চেণ্টাৰত আহি পেলাই ফাষ্টিং থাকিব বিচাৰিছে, প্ৰাৰ্থনা হিলিং ল'বলৈ বিচাৰিছে, আপোনালোকে আহি পেলাই ল'বলৈ পাৰিব কৈ পেলাই, তেতিয়া মোকো লগ পাব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। তো এইটোৰ কাৰণে যেতিয়া আমি ইউটিউবত ভালুকপুং প্ৰেয়াৰ চেণ্টাৰ কৈ পেলাই প্ৰগ্ৰামটো এৰি দিব, তেতিয়া আপোনালোকে যোগাযোগ কৰি পেলাই এনি টাইম আহিবলৈ পাৰিব সেইটো প্ৰগ্ৰামৰ সময়ত। আৰু কোনোবা যদি আহিবলৈ বিচাৰিছে সিহঁতকো আহিব পাৰিব, কিয়নো আমি আপোনালোকৰ কাৰণে থকা, খোৱা মেলা আৰু আপোনাক যেনেকুৱা পাৰে আমি ঘৰৰ আলহী নিচিনা আমি সেৱা শুশ্ৰূষা দিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আমি পাৰা নাই হ'লেও আমি ট্ৰাই কৰি আছোঁ আমাৰ বেষ্টটো। তো আহক এতিয়া আমি ঈশ্বৰৰ বাক্যটো আমি ধ্যান কৰিম। প্ৰথম কৰিন্থিয়ান চেপ্টাৰ 2 ভাৰ্ছ 5, that your faith should not be in the wisdom of men but in the power of God। মানে ইয়াত কি কৈছে, আমাৰ বিশ্বাস আমি মানুহৰ জ্ঞানৰ তাত নিৰ্ভৰ নকৰাকৈ আমি ঈশ্বৰৰ শক্তিতহে আমি নিৰ্ভৰ কৰিবলৈ লাগে। আজি যিমানখিনি ব্যক্তিবিলাকে প্ৰভু যীশু খ্ৰীষ্টক বিশ্বাস কৰে, বিশ্বাস কৰা ব্যক্তিবিলাকৰ বিশ্বাসটো মানুহৰ জ্ঞানত নহয়, জগতৰ জ্ঞানত নহয়, কিন্তু ঈশ্বৰৰ শক্তিতহে আমি নিৰ্ভৰ কৰিবলৈ লাগে। আমাৰ জীৱনত যদি কিবা এটা যদি সমস্যা আহে, সেই সমস্যাক আমি মানুহৰ পৰা কথাটো শুনে আৰু কথা শুনাৰ যোগেদি আমি মানুহ যিটোকে ভাল কয় সিটোকে আমি কৰিবলৈ চেষ্টা কৰে, কিন্তু আমি কত ভাল নহয়। এইটোৰ কাৰণে আজি ঈশ্বৰৰ বাক্যই কৈ আছে যে আপোনাৰ আজি জ্ঞান, আপোনাৰ আজি বিশ্বাস মানুহৰ জ্ঞানত নিৰ্ভৰ কৰা বিশ্বাস হ'বলৈ নালাগে, জ্ঞান হ'বলৈ নালাগে, ঈশ্বৰৰ শক্তিক নিৰ্ভৰ কৰা বিশ্বাস আৰু জ্ঞান হ'বলৈ লাগে। হালেলুয়া। আজি আপোনাৰ জীৱনত যদি কিবা এটা সমস্যা হৈছে, প্ৰব্লেম যদি হৈছে, তেনেহ'লে আজি আপুনি কি কৰিবলৈ লাগে, ঈশ্বৰৰ শক্তিত আপুনি নিৰ্ভৰ কৰিবলৈ লাগে। হালেলুয়া। আজি অকস্মাত যদি ডক্টৰে যদি আপোনাক কয় আপোনাৰ কিডনী ফেল হৈ গ'ল, আপুনি কি কৰিব এতিয়া? কিছুমান মানুহবিলাকে আপোনাৰ ওচৰত আহি পেলাই ক'ব, এইটো গাঁৱলীয়া হয়, পাতাবিলাক লৈ পেলাই পিচি পেলাই এইটো জুচ বনাইছে, এইটো খাই থাকিলে ভাল হ'ব, আৰু আপুনি খাই আছে, ভাল হোৱা নাই। আৰু কোনোবাই ক'ব নহয়, এনেকুৱা যোৱা, গৈ পেলাই এটা মন্দিৰত ফুল প্ৰসাদ যদি দিয়ে তেনেহ'লে ভাল হ'ব। মানুহৰ জ্ঞানে মানুহক কি ক'ব কি নক'ব। আজি আমি ঈশ্বৰক বিশ্বাস কৰা মানুহবিলাকে সেই মানুহৰ জ্ঞানত আমি নিৰ্ভৰ কৰিবলৈ নালাগে। হালেলুয়া। মই নেগলেক্ট কৰা নাই মেডিচিনটো, মই নেগলেক্ট কৰা নাই ডক্টৰ নাৰ্ছবিলাকক, কিন্তু মই এইটোৱে ক'ব বিচাৰিছোঁ, সকলো সময়ত আপুনি ডক্টৰক, নাৰ্ছক, মেডিচিনক আপুনি বিশ্বাস কৰিবলৈ নোৱাৰে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। সেম বেমাৰ হৈছে, সেম ট্ৰিটমেণ্ট কৰিব আৰু সেম ৰিজাল্ট প্ৰডিউচ নকৰে। একেটা বেমাৰ, একেটা দাৱাই, এজন ব্যক্তি ভাল হ'ব, এজন ব্যক্তিটো কেকাই আছে আৰু ঠিক হোৱাই নাই। এইটোৰ কাৰণে আজি আমি জানিবলৈ লাগে, জগতৰ জ্ঞানক, জগতৰ চিষ্টেমক আমি যিমান আমি ভৰসা কৰোঁ, তাতকৈ অধিক ডাবুল আমি ঈশ্বৰক, শক্তিক আমি ভৰসা কৰিবলৈ লাগে। আজি ঈশ্বৰৰ শক্তিৰ যোগেদি আপুনি লিভাৰ ডেমেজ হ'লেও
ঈশ্বৰে আপোনাক সুস্থ কৰিবলৈ পাৰে। আপুনি পেৰালাইচিছ হৈ থাকিব পাৰে, আপোনাৰ কোমৰৰ বিষ, স্পাইনেল কৰ্ডটো আপোনাৰ একদমবাৰে ঠিক নহ'ব, ডক্টৰে ৰিপৰ্ট দিব পাৰে। ডক্টৰে ৰিপৰ্ট দিয়াটো, মেডিকেলৰ ৰিপৰ্ট দিয়াটো, মেডিকেলৰ মতে এইটো ৰাইট, কিন্তু আমাৰ যীশুৰ ওচৰত যেতিয়া আহিব সিটোও ফেল হৈ যাব। হালেলুয়া। কিয়নো আমাৰ ঈশ্বৰ কৰিবলৈ নোৱাৰা একো কাম নাই। আজি ইটোৰ কাৰণে আজি মোৰ মানুহবিলাকক, আমাৰ খ্ৰীষ্টীয় ভাই ভনীবিলাকক মই এইটোৱে ৰিকুৱেষ্ট কৰোঁ যে আমি যিমানখিনি জগতৰ ছিষ্টেমত আমি নিৰ্ভৰ কৰোঁ, তাতকৈ আমি 3 ডাবল 4 ডাবল 100 গুণা আমি ঈশ্বৰৰ শক্তিক আমি নিৰ্ভৰ কৰিবলৈ লাগে। ঈশ্বৰে শক্তিশালী ঈশ্বৰ হয়। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। আজি আপুনি নিজকে চেক কৰক, আজি আপুনি কোনটো এটা জ্ঞানক বেছি ইম্পৰ্টেণ্ট দিছে? জগতৰ জ্ঞানক বেছি ইম্পৰ্টেণ্ট দিছে না আজি আপুনি ঈশ্বৰৰ জ্ঞানক, ঈশ্বৰৰ শক্তিক আপুনি বেছি ইম্পৰ্টেণ্ট দিছে? হালেলুয়া। সাইকেট্ৰিষ্ট বিলাকে আপোনাক পৰামৰ্শ দিবলৈ পাৰে, ভাল এক্সপিৰিয়েঞ্চ থকা মানুহবিলাকে আপোনাক পৰামৰ্শ দিবলৈ পাৰে, কিন্তু আপোনাৰ অন্তৰত শান্তি আনি দিবলৈ নোৱাৰে। কেৱল যীশু খ্ৰীষ্টহে আনি দিবলৈ পাৰে। হালেলুয়া। কোনোবা যদি আজি শান্তিৰ অভাৱ হৈ আছে, তেনেহ'লে আপুনি সাইকেট্ৰিষ্টৰ ওচৰত যোৱা, কাউন্সিলাৰৰ ওচৰত যোৱা, আপুনি কতো সমাধান নাপাব। খন্তেকী আপুনি ভাল লাগিব, কিন্তু আপোনাৰ ভিতৰৰ এটা আনন্দটো নাইকিয়া হ'ব, আৰু সেই আনন্দটো কেৱল মাত্ৰ যীশু খ্ৰীষ্টই দিব পাৰে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। আজি আহক, আজি আমি যদি খ্ৰীষ্টক যদি জানে, তেনেহ'লে আমি খ্ৰীষ্টৰ শক্তিক আমি নিৰ্ভৰ কৰা ব্যক্তি হ'বলৈ লাগে। আৰু আমাৰ খ্ৰীষ্টটো কমজুৰি খ্ৰীষ্ট নহয়, আমাৰ যীশু খ্ৰীষ্টটো মামুলি নহয়। সেই যীশু খ্ৰীষ্টৰ নামত আজি চবকুচ হ'বলৈ পাৰে। চবকুচ, এটা দুটা নহয়, চবকুচ। এটা দুটা বেমাৰ ঠিক হ'ব নহয়, চব বেমাৰ যীশুৰ নামত ঠিক হ'বলৈ পাৰে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। আজি আপুনি কাৰ তাত নিৰ্ভৰ কৰি আছে? কেনেকুৱা জ্ঞানত আপুনি আজি ভৰসা কৰি আছে? আমি চাম 2 Corinthians 3:17। যে যীশু খ্ৰীষ্টক আজি আমি কথা পাতি আছো, সেই যীশু খ্ৰীষ্টই আজি শাৰীৰিক হিচাপত আপোনাৰ ঘৰত নাহিব। সেই যীশু খ্ৰীষ্টই আজি আহিব আত্মা হৈ পেলাই। সেইটোৰ কাৰণে বাইবেলত লিখা আছে, য'ত নেকি প্ৰভুৰ আত্মা আছে তাতে স্বাধীনতা আছে, কৈছে। চবে ক 2 Corinthians 3:17। য'ত নেকি প্ৰভুৰ আত্মা আছে তাতে স্বাধীনতাও আছে। আজি আপোনাৰ আৰু মোৰ জীৱনত স্বাধীনতা লাগে না নালাগে? আজি আপোনাক আৰু মোক স্বাধীনতা লাগে। আজি সেই স্বাধীনতাটো প্ৰভুৰ আত্মাৰ পৰাহে আহে, খ্ৰীষ্টৰ আত্মাৰ পৰাহে আহে। আৰু ৰোমিঅত লিখা আছে, কাৰোবাৰ তাত যদি খ্ৰীষ্টৰ আত্মা নাই, তেনেহ'লে তেৱে খ্ৰীষ্টৰ নহয়। আমি চাম Romans chapter 8 verse 9। बर'नि फरायनि दे, बर' जायफ्रा रोंगौ। इसोरनि जिउआ जेब्ला नोंसोरनियाव थायो, अब्ला नोंसोरो मोदोमनि थोननाय बायदि थाबाया, जिउनि थोननाय बायदि थाबायो। नाथाय जायनियाव ख्रीष्टनि जिउ गैया, बियो খ্ৰীষ্টনি নঙা। ইয়াত কৈছে আপুনি খ্ৰীষ্টিয়ান হ'ব পাৰে, আপুনি গীৰ্জাত আহিব পাৰে, আপুনি গীত গাব পাৰে, আপুনি ঈশ্বৰৰ মহিমাৰ কাৰণে হালেলুয়া ক'ব পাৰে, কিন্তু আপোনাৰ তাত যদি খ্ৰীষ্টৰ আত্মা যদি নাই, তেনেহ'লে আপুনি খ্ৰীষ্টৰ কেতিয়াও হ'বলৈ নোৱাৰে। আজি আপোনাৰ আৰু মোৰ জীৱনত খ্ৰীষ্টৰ আত্মা লাগে, আৰু সেই খ্ৰীষ্টৰ আত্মাই আমাক স্বাধীনতা দিয়ে। আজি আপোনাৰ জীৱনত যদি সমস্যা হৈ আছে, আজি খ্ৰীষ্টৰ আত্মা যেতিয়া আপোনাৰ জীৱনত আহিব, সেই পবিত্ৰ আত্মা যেতিয়া আপোনাৰ জীৱনত আহিব, তেতিয়া আপোনাৰ সকলো সমস্যাক তেওঁৱে গুচাই দিব। হালেলুয়া। বহুত মানুহবিলাকে ৰাতি টেনচনৰ কাৰণে শুবলৈ নোৱাৰে, অশান্তি, সকলো অশান্তিক আজি যেতিয়া খ্ৰীষ্টৰ আত্মাই আপোনাক গ্ৰাস কৰিব, তেতিয়া আপোনাৰ জীৱনৰ পৰা সকলো টোপনি ক্ষতি হোৱা, টোপনি নাহা, টোপনি চুৰ কৰি লৈ যোৱা আত্মাবিলাক নিজে নিজে গুচি যাব। কিয়নো য'ত নেকি প্ৰভুৰ আত্মা থাকে, তাতে শয়তানৰ আত্মা কেতিয়াও থাকিবলৈ নোৱাৰে। হালেলুয়া। য'ত নেকি পবিত্ৰ আত্মা থাকে, তাতে শয়তানৰ আত্মা থাকিবলৈ নোৱাৰে। বাইবেলৰ হিচাপত আপোনাৰ শৰীৰ বোলে আপোনাৰ মন্দিৰ হয়।
ঈশ্বৰৰ মন্দিৰ আজি বাইবেলে কৈছে যে আপুনি ঈশ্বৰৰ মন্দিৰ হয় আৰু য'ত মন্দিৰত ঈশ্বৰৰ আত্মা থাকে সেই পবিত্ৰ আত্মাই বোলে আপোনাকে মন্দিৰ বনাই থাকে আজি আপোনাৰ মন্দিৰত যদি পবিত্ৰ আত্মা আছে তেনেহ'লে আপোনাৰ মন্দিৰত শয়তানৰ আত্মা থাকিবলৈ নোৱাৰে বহুত খ্ৰীষ্টিয়ান মানুহবিলাকৰ তাত গীৰ্জা সোমাই হ'লেও শয়তানৰ আত্মা থাকে কাৰণটো হ'ল খ্ৰীষ্টৰ আত্মাক আজিলৈকে সেই ব্যক্তিবিলাকে গ্ৰহণ কৰি লোৱা নাই হালেলুয়া প্ৰেজ দ্য লৰ্ড যি টাইমত আপুনি খ্ৰীষ্টৰ আত্মাক ল'ব তেতিয়া দুষ্ট আত্মা আপোনাৰ আপ ওলাই যাব কিয়নো বাইবেলত লিখা আছে দুষ্ট আত্মাবিলাকৰ কাৰণেও শৰীৰ লাগে বোলে হালেলুয়া আজি আপোনাৰ শৰীৰ লাগে দুষ্ট আত্মাবিলাকৰ থাকিবৰ কাৰণে আৰু আজি ঈশ্বৰৰ কাম কৰিবৰ কাৰণে ঈশ্বৰৰ ৰাজ কৰিবৰ কাৰণে আপোনাৰ শৰীৰ লাগে আৰু আপোনাৰ শৰীৰে ঈশ্বৰৰ মন্দিৰ হয় য'ত নেকি পবিত্ৰ আত্মা থাকে হালেলুয়া পবিত্ৰ আত্মা গীৰ্জাত নাথাকে পবিত্ৰ আত্মা কিবা এটা খুঁটিত নাথাকে পবিত্ৰ আত্মা ক'ত থাকে জানে আপোনাৰ লগতে থাকে হালেলুয়া প্ৰেজ দ্য লৰ্ড আজি আহক আজি সেই যীশু খ্ৰীষ্টৰ আত্মা যদি আমাৰ লগত থাকে তেনেহ'লে আমি স্বাধীনতা পাব যিবিলাকে হিলিং বিচাৰি আছে আপোনাৰ লগত তাত শয়তানৰ আত্মাই বেমাৰ আনি আছে যিমান দাৱাই খোৱা পাছত আপুনি ঠিক হোৱা নাই কাৰণটো হ'ল আপোনাক স্বাধীনতা লাগে পবিত্ৰ আত্মাই আপোনাক স্বাধীনতা দিবলৈ পাৰে যীশুৰ নামত হালেলুয়া যেতিয়া যীশু খ্ৰীষ্টই হিলিং মিৰাকলছ কৰিছিলে তেওঁৱে পবিত্ৰ আত্মাৰ সহায়ৰ যোগেদিয়ে কাম কৰিছে কৈছে হালেলুয়া অদ্ভুত মিৰাকলবিলাক হিলিংবিলাক পবিত্ৰ আত্মাৰ সহায়ৰ যোগেদিয়ে তেওঁৱে কৰিছে যেতিয়া যীশু খ্ৰীষ্টই কালবাৰী ক্ৰুচত মৃত্যু হোৱা 3 দিনত যেতিয়া জি উঠিছে তেতিয়া পবিত্ৰ আত্মাৰ সহায়ৰ যোগেদি তেওঁৱে আকৌ জীৱিত হৈছে আজি আপুনি আৰু মই পবিত্ৰ আত্মাক যদি হৃদয়ত যদি লয় আৰু তেওঁৰ হিচাপত যদি চলে তেনেহ'লে আপোনাৰ জীৱনত স্বাধীনতা অলৰেডি আহিলে আজি আপুনি জানিবলৈ লাগে যে পবিত্ৰ আত্মা মই কেনেকুৱা ৰিচিভ কৰিম পবিত্ৰ আত্মা ৰিচিভ কৰাটো হ'ল নাম্বাৰ 1 আপুনি ৰিপেণ্ট হ'বলৈ লাগিব এক নম্বৰত আপুনি মন হলনি হ'বলৈ লাগিব যেতিয়ালৈকে এজন ব্যক্তি সকলো পাপৰ পৰা বেয়া ৰাস্তাৰ পৰা যদি ঘূৰি নাহে তেনেহ'লে পবিত্ৰ আত্মা তেওঁৰ লগত কাম কৰিবলৈ নোৱাৰে বা থাকিবলৈ নোৱাৰে আজি মিছা মাতা মানুহবিলাকে মিছা মাতাটো এৰিবলৈ লাগিব বহুত মানুহবিলাকে ভাবে যে মিছা কথা কোৱাটো পাপ নহয় হয় মিছা কথা কোৱাটো পাপ হয় কিয়নো বাইবেলত লিখা আছে শয়তান বোলে মিছলীয়াৰ বাপেক হয় হি আৰম্ভণিৰ পৰা হত্যাকাৰী নৰবদী আৰু হি বোলে মানুহক মিছা মাতে বোলে আৰু যিবিলাকে মিছা মাতে সেই মানুহবিলাকে বোলে শয়তান বাপেকৰে পুতেক হয় বোলে বাইবেলত লিখা আছে আমি চাম যোহনে লিখা 8:44 जोहने लिखा 8:44 पढ़ो सर तुम अपने पिता शैतान से हो और अपने पिता की लालसाओं को पूरा करना चाहते हो वो तो आरंभ ही से हत्यारा है और सत्य पर स्थिर न रहा क्योंकि सत्य उसमें है ही नहीं जब वो झूठ बोलता तो अपने स्वभाव ही से बोलता है क्योंकि वो झूठा है वरन झूठ का पिता है झूठ का पिता शैतान है আমি অকলে কম মিছলিয়াৰ বাপেক শয়তান হয় মিছলিয়াৰ বাপেক শয়তান হয় হালেলুয়া আজি আমি ৰিপেণ্ট হ'বলৈ লাগে পবিত্ৰ আত্মা আমি ৰিচিভ কৰিবৰ কাৰণে পবিত্ৰ আত্মা আমাৰ হৃদয়ত থাকিবৰ কাৰণে আজি আমি ৰিপেণ্ট হ'বলৈ লাগে মন হলনি হ'বলৈ লাগে সকলো পাপৰ ৰাস্তাক আমি এৰি আহি পেলাই আমি প্ৰভুৰ ৰাস্তাত চলিবলৈ লাগে হালেলুয়া পাচনি কৰ্ম 2 অধ্যায় 38 পদত লিখা আছে ৰিপেণ্ট তেতিয়াই যীশুক বিশ্বাস কৰা যীশুক বিশ্বাস কৰি বাপ্তিস্মা লোৱা তেতিয়া পবিত্ৰ আত্মা তোমালোকে পাব কৈছে পত্ৰছে হালেলুয়া আজি আমাৰ জীৱনত পবিত্ৰ আত্মা নাথাকাৰ কাৰণটো হ'ল আমি পাপতে আমি থাকো কিন্তু পাপটো আমি এৰিবলৈ মন যোৱা নাই পাপ কামটো যেতিয়া আমি এৰিব তেতিয়া আমাৰ জীৱনত পবিত্ৰ আত্মাই কাম কৰিব হালেলুয়া প্ৰেজ দ্য লৰ্ড আৰু 2 নম্বৰ পইণ্টত হ'ল আমি পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ'বৰ কাৰণে আমি ভোগ থাকিবলৈ লাগে ঈশ্বৰৰ প্ৰতি ঈশ্বৰৰ কাৰণে আমি হাবিয়া হ'বলৈ লাগে যেতিয়া আমি ঈশ্বৰৰ কাৰণে হাবিয়া হ'ব ভোগ এটা থাকিব তেতিয়া পবিত্ৰ আত্মা আপুনি পাব কিয়নো সকলোৱে যদি পবিত্ৰ আত্মা বিচাৰে যিমানে বিচাৰে সকলোৱে পাব কৈছে হালেলুয়া
লুকত লিখা আছে যিশুৱে কৈছে আমি বিয়া মা বাবা হৈ পেলাই যদি নিজৰ সন্তানক যদি ভাল বস্তু যদি দিবলৈ জানে তেনেহ'লে সেই স্বৰ্গ থকা ঈশ্বৰে পিতাই যেতিয়া আমি পবিত্ৰ আত্মা খুজিব তেতিয়া পবিত্ৰ আত্মা কেলে নিদিব কৈছে হালেলুয়া বেছিহে দিব কৈছে প্ৰেজ দ্য লৰ্ড হালেলুয়া বুজি পাইছে না পোৱা নাই পবিত্ৰ আত্মা আপুনি যদি যীশুৰ নামত পিতাৰ ওচৰত যদি খোজে তেনেহ'লে পবিত্ৰ আত্মা আপোনাক দিব কৈছে লুকত লিখা আছে লুক চেপ্টাৰ 11 ভাৰ্ছ 30 আমি যদি বিয়া মা বাবা হয় নিজৰ সন্তানক যদি ভাল বস্তু যদি দিব জানে তেনেহ'লে স্বৰ্গত থকা দেউতাই ঈশ্বৰে বোলে আপুনি যদি পবিত্ৰ আত্মা খোজে তেনেহ'লে আপোনাক বোলে পবিত্ৰ আত্মা দিব কৈছে বেয়া আত্মা নিদিব হালেলুয়া প্ৰেজ দ্য লৰ্ড আপুনি যদি পবিত্ৰ আত্মা নথকাকৈ যদি যীশুৰ নামত যদি প্ৰাৰ্থনা কৰে তেনেহ'লে যি বেমাৰক আপুনি খেদাইছে সেই বেমাৰ আপোনাক আক্ৰমণ কৰাৰ চান্স আছে যোৱাকালি আমাৰ এজন বাইদেৱে কৈ আছিলে যে মোক হিলিঙৰ এনইণ্টিং লাগে মই এইটোৱে কৈছোঁ হিলিঙৰ এনইণ্টিংটো আপুনি পাই যাব কিন্তু আজিয়ে হিলিঙৰ এনইণ্টিংটো মই প্ৰাৰ্থনা ল'ম আৰু আজিয়ে মই যিমান বেমাৰী আছে তেজপুৰ এৰিয়াত চব মই প্ৰাৰ্থনা কৰিম তো যদি আত্মাত যদি পবিত্ৰ আত্মাৰে যদি পৰিপূৰ্ণ নোহোৱাকৈ যদি মিনিষ্ট্ৰি কৰি থাকে এদিন সময় আহিব যি বেমাৰবিলাকক খেদাইছে সেই বেমাৰে আক্ৰমণ কৰিব আৰু সেইটোৰ কাৰণে আজি বহুত প্ৰেয়াৰ চেণ্টাৰত প্ৰেয়াৰ ৱাৰিয়াৰবিলাক প্ৰেয়াৰ চেণ্টাৰ চলোৱা মানুহবিলাক বেমাৰত বিচনাত শুই আছে কিছুমানৰ পৰিয়ালক সময় নাহা আগতে খালাচ কিছুমানক মৃত্যুলৈকে কেকাই হেঁতে জীৱনটো কষ্টত হেঁতে এৰিবলগীয়া হৈছে আমি বহুত পাগল মানুহক মই প্ৰাৰ্থনা কৰিলোঁ আৰু পাগল মানুহ প্ৰাৰ্থনা কৰাৰ পাছত ঠিক হৈ গ'ল এতিয়া ময়ে বেমাৰত ভুগি আছে আৰু ইয়াতে ইটো কি কয় কুবিৰাছৰ পৰা আনি পেলাই জণ্ডিছৰ মালা পিন্ধি আছে মই কৈছোঁ আপুনি সকলো জনাৰ পাছত জণ্ডিছৰ মালা পিন্ধিছে প্ৰকাশিত বাক্য 21 অধ্যায় 8 পদত লিখা আছে যাদু টুনা ইউজ কৰা মানুহবিলাক বোলে স্বৰ্গত নাযায় আপুনিও স্বৰ্গত নাযাব আপুনি যিমান মিনিষ্ট্ৰি কৰিলে নাযাব বাইবলে লিখা আছে কৈছে তেতিয়া সি কান্দি কৈছে আমাক এনেকুৱা কোৱা মানুহেই নাই কৈছে মানুহ নাই এতিয়া মই কৈছোঁ আপোনাক হালেলুয়া বহুত মানুহবিলাকক মই দেখিলোঁ কেনেকুৱা মানুহবিলাকক এটেক কৰি আছে কাৰণটো হ'ল কেতিয়াবা আমি যীশুৰ নামত প্ৰাৰ্থনা কৰি হিলিং হোৱাটো ভাল লাগে কিন্তু নিজে পবিত্ৰ আত্মাৰে যদি পৰিপূৰ্ণ নহয় তেনেহ'লে আমাৰ জীৱনটো বহুত ডেঞ্জাৰ হয় হালেলুয়া প্ৰেজ দ্য লৰ্ড আপুনি যি কাম কৰাৰ আগতে আজি আপুনি কি কৰিবলৈ লাগে আজি আপুনি পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ পেলাই এজন আত্মাত ষ্ট্ৰং ব্যক্তি হোৱাটো ইম্পৰ্টেণ্ট হয় হালেলুয়া তাৰ পাছত আপুনি শয়তান খেদাওক বেমাৰী সুস্থ কৰক প্ৰচাৰ কৰক কোনো যাতে শত্ৰুৱে আপোনাক বিছনাত গিৰাই ৰাখিবলৈ নোৱাৰে হালেলুয়া প্ৰেজ দ্য লৰ্ড বুজি পাইছে না পোৱা নাই চবে মই প্ৰাৰ্থনা কৰিব মানা কৰা নাই মই আপোনালোকক কৈ আছোঁ আত্মাৰে পৰিপূৰ্ণ হয় পবিত্ৰ আত্মা থকা এজন ব্যক্তি হৈ পেলাই আত্মাত ষ্ট্ৰং আত্মিক ব্যক্তি হৈ পেলাই কি কৰিবলৈ লাগে যি কৰা আপুনি কৰক তেতিয়া কোনো শয়তানে আপোনাক অপমান কৰিবলৈ নোৱাৰে হালেলুয়া প্ৰেজ দ্য লৰ্ড আজি মই যদি ভাল কাম কৰাৰ পাছত যদি কালিলৈ যদি শয়তানে যদি মোক আক্ৰমণ কৰি পেলাই যদি মই যদি মৰালৈকে যদি বিছনাত যদি কেকাই থাকে তেনেহ'লে ইমান ডাঙৰ লেকচাৰ মাৰাৰ মোৰ কি লাভ হ'ব হালেলুয়া সেইটো যাতে ভুলটো আমাৰ অসমত যাতে নহয় প্ৰেয়াৰ চেণ্টাৰ ক'লে আমি শুনে যে অৰুণাচল আছে বা হিলাৰ যদি আছে অৰুণাচল আছে বা নাগালেণ্ড আছে বা ক'ৰবা পাঞ্জাৱত আছে আৰু অসমত কেইজনমান ওলাব আৰু একদমবাৰে ঘূৰিব প্ৰাৰ্থনা কৰিব আৰু লাষ্টত এনে বেমাৰত পৰি থাকিব আৰু নাইকিয়া হ'ব এনেকুৱা দেখি আছোঁ মই গোটেই অসমত হালেলুয়া এতিয়া আমাৰ অসমৰ মানুহবিলাকে আত্মাত জাগি উঠাৰ সময় হয় আজি আমি আত্মাত জাগি উঠিবলৈ লাগে আমি আত্মাত ষ্ট্ৰং হ'বলৈ লাগে আৰু যেতিয়া আমি আত্মাত ষ্ট্ৰং হ'ব জাগি উঠিব তেতিয়া যিমান সমস্যা আহিলেও আপুনি দূৰ কৰিবলৈ পাৰিব হালেলুয়া লাগে নে নালাগে এনেকুৱা জীৱন হালেলুয়া গিফ্টটো সেকেন্ডাৰী কিন্তু নাম্বাৰ 1টো হ'ল খ্ৰীষ্টৰ আত্মা পবিত্ৰ আত্মা য'ত নেকি পবিত্ৰ আত্মা আছে তাতে স্বাধীনতা আছে প্ৰেজ দ্য লৰ্ড বুজি পাইছে না পোৱা নাই কিছুমান মানুহে ভাবিব পাৰে পবিত্ৰ আত্মা নালাগে দেই বহুত ডেঞ্জাৰ হয় হেই পবিত্ৰ আত্মা ডেঞ্জাৰ নহয়
পবিত্ৰ আত্মা আপোনাক সহায় কৰা আত্মা হয় পবিত্ৰ আত্মা স্বয়ং ঈশ্বৰৰ আত্মা হয় পবিত্ৰ আত্মা শান্তিৰ আত্মা হয় পবিত্ৰ আত্মা আনন্দৰ আত্মা হয় পবিত্ৰ আত্মা হিলিং কৰিবৰ কাৰণে শক্তি দিয়া আত্মা হয় আত্মিক জীৱনত ষ্ট্ৰংলি জীৱন জীয়াই থাকিব দিয়া আত্মা হয় পবিত্ৰ আত্মা হালেলুয়া প্ৰেজ দ্য লৰ্ড আৰু আপুনি যিমানে যি কৰক এদিন জুইৰে পৰীক্ষা কৰিব আপোনাৰ সকলো কৰ্মক কাঠৰ লগত বনোৱা হ'লে জুইয়ে যেতিয়া পৰীক্ষা কৰিব তেতিয়া জ্বলি শেষ খেৰেৰে বনোৱা ঘৰ জুইৰে যেতিয়া জ্বলিব তেতিয়া শেষ হৈ যাব লেকিন সোণ আৰু ৰূপৰ লগত বনোৱা ঘৰ বোলে শেষ নহ'ব বোলে জুইয়ে জ্বলাই পেলাই শেষ কৰিবলৈ নোৱাৰে আজি আপুনি যদি পবিত্ৰ আত্মাক নলোৱাকৈ যদি যিমানে যি কৰক প্ৰভুৰ কাৰণে এদিন জুইয়ে পৰীক্ষা কৰিব আৰু সব ভস্ম হৈ যাব নাইকিয়া হৈ যাব আৰু ঈশ্বৰৰ আগত কি জবাব দিব আপুনি চৰমহে হ'ব আপুনি যদি পবিত্ৰ আত্মাক লৈ পেলাই যদি মিনিষ্ট্ৰি কৰে জীৱন জীয়াই থাকে জুইয়ে শেষ কৰিবলৈ নোৱাৰে হালেলুয়া যিমানে জুইয়ে জ্বলাব ইমানে আপোনাৰ আসলি চেহেৰাটো ওলাইহে আহিব ইমানে বেছি জিলিকি থাকিব হালেলুয়া শুনক যিমানে জ্বলোৱা হ'ব সোণাৰীয়ে ইমানে তেওঁৰ আসলি ৰূপটো ওলাই আহে না নাহে যিমানে জ্বলাব যিমানে মাৰিব যিমানে জ্বলাব যিমানে মাৰিব ইমানে সেই আসলি সোণৰ ৰূপটো ওলাই না নোলায় শাইনিংটো ঠিক তেনেকুৱা আজি আপোনাৰ লগত যদি পবিত্ৰ আত্মা আছে যিমানে যিয়ে কক আপোনাক আপোনাৰ পৰিয়ালক নেগলেক্ট কৰিব পাৰে আপোনাক নেগলেক্ট কৰিব পাৰে আপোনাক অপমান দিব পাৰে আপোনাক বেয়া ভাগেৰে গালি দিব পাৰে আপোনাক মানুহবিলাকে চাবলৈ নোৱাৰিব পাৰে বা আপোনাক মানুহবিলাকে ঠাট্টা নিন্দা কৰিব পাৰে কিন্তু আপুনি যদি পবিত্ৰ আত্মাৰ লগত যদি জীৱন জীয়াই আছে যিমানে যি কক আপোনাৰ জীৱন আপোনাৰ পৰিয়াল প্ৰভুৰ মহিমাৰ কাৰণে জিলিকি উঠি আহিব হালেলুয়া শাইনিংটো উজ্জ্বলটো বেছি বেছি মানুহবিলাকে দেখিব আৰু সঁচাকৈ মানুহবিলাকে একদিন ক'ব সঁচাকৈ সেই পৰিয়ালত ঈশ্বৰৰ আত্মাই কাম কৰি আছে আজি সকলো ব্যক্তিবিলাকে পবিত্ৰ আত্মাক লৈ পেলাই জীৱন জীয়াই থকাৰ সময় আহিলে 3 নম্বৰত পবিত্ৰ আত্মাক আমি পাবৰ কাৰণে যীশুক আমি প্ৰেম কৰিবলৈ লাগে আৰু যীশুৰ বাক্য আমি মানি চলিবলৈ লাগে হালেলুয়া কোনোবাই যদি যীশুক যদি প্ৰেম কৰে আৰু যীশুৰ বাক্য যদি মানি চলে তেনেহ'লে সেই ব্যক্তিৰ জীৱনত পবিত্ৰ আত্মা আহি যায় হালেলুয়া প্ৰেজ দ্য লৰ্ড আমি চাম এইটো যখন আমি যি প্ৰচাৰ কৰোঁ সব বিব্লিকেল হয় উইদাউট বিব্লিকেল ৰেফাৰেন্স মই প্ৰচাৰ নকৰোঁ আৰু মই প্ৰচাৰ কৰি আছোঁ মানে প্ৰভুৰ বাক্যহে প্ৰচাৰ কৰি আছে যোহনে লেখা চেপ্টাৰ 14 15 16 17 18 ইয়াতে কৈছে if you love me keep my commandment and I will pray the Father and he will give you another helper that he may abide with you forever তুমি যদি যীশুক প্ৰেম কৰে আৰু যীশুৰ বাক্যক যদি মানি চলে তেনেহ'লে তোমাক বেলেগ এটা সহায়কৰ্তা আত্মা পবিত্ৰ আত্মাক বোলে যীশুৱে পিতাৰ পৰা খুজি দিব বোলে হালেলুয়া আজি আমি পবিত্ৰ আত্মা থাকিবৰ কাৰণে পবিত্ৰ আত্মাৰ লগত চলিবৰ কাৰণে যীশুক আমি প্ৰেম কৰিবলৈ লাগে আৰু আমি যীশুৰ বাক্যটো আমি আজি মানি চলিবলৈ লাগে বহুত খ্ৰীষ্টিয়ান হয় কিন্তু মণ্ডলী আছে কাৰণটো হ'ল যীশুক প্ৰেম নকৰে আৰু যীশুৰ বাক্য নামানে হালেলুয়া যীশুক যদি প্ৰেম নকৰে আৰু যীশুৰ বাক্য নামানে তেনেহ'লে আপুনি সেই ৰিষ্টাটো সেই সম্বন্ধটো কেতিয়াও লাষ্টিং নহয় হালেলুয়া ইয়াতে বিয়া হোৱা মানুহবিলাক আছে বিয়া হোৱা মানুহবিলাক যদি আছে আপুনি যদি নিজৰ ঘৈণীয়েকক যদি প্ৰেম নকৰে আৰু তেওঁক যদি মিলি পেলাই যদি বাক্যটো যদি এক নহয় তেনেহ'লে এদিন ডিভৰ্চ হ'ব হালেলুয়া আজি বহুত খ্ৰীষ্টিয়ান মানুহবিলাকে সেই যীশুক প্ৰেম নকৰে আৰু যীশুৰ কথা মতে নচলে সেইটোৰ কাৰণে আত্মিক জগতত অলৰেডি ডিভৰ্চ হৈ আছে আৰু ডিভৰ্চ হৈ থকা সময়ত আপুনি ইটো মোৰ ৱাইফ হয় ইটো মোৰ হাজবেণ্ড হয় ক'বলৈ নোৱাৰে অলৰেডি বেলেগ বেলেগ হৈ আছে আজি আমি যিমান প্ৰাৰ্থনা কৰিলেও কেলে প্ৰভুৱে শুনা নাই যিমান বেমাৰৰ সময়ত আপুনি কান্দি কান্দি কৈ আছে প্ৰভু মোক ঠিক কৰা কেলে উত্তৰ দিয়া নাই প্ৰভু মোৰ সমস্যা দেখা নাই নাকি মই কিমান অশান্তিত জীয়াই আছে আপুনি ফাষ্টিং ৰাখে যে হ'লেও প্ৰভু কেলে উত্তৰ দিয়া নাই কাৰণটো হ'ল আপুনি ডাইৰেক্টলি নহ'লে ইনডাইৰেক্টলি আপুনি ঈশ্বৰৰ লগত ডিভৰ্চ হৈ আছে আপোনাৰ সম্বন্ধ
দুখৰ সময়ত আপুনি খুজি আছে, মাগি আছে, প্ৰাৰ্থনা কৰি আছে, কিন্তু আপুনি দৈনিক জীৱনত আপোনাৰ যেনেকুৱা হাজবেণ্ড এণ্ড ৱাইফ সম্বন্ধ যদি ভাল নহয় তেনেহ'লে ডিভৰ্চ হয়, তো এনেকুৱা আপোনাৰো হৈ যাব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। মাৰ্ক চেপ্টাৰ 16 15 16 17 18 ইয়াত যীশু খ্ৰীষ্টে পুনৰুত্থান হোৱাৰ পাছত কৈছে যে তোমালোকে গোটেই জগতত যোৱা, সকলো ব্যক্তিবিলাকক মোৰ বাক্য প্ৰচাৰ কৰা, আৰু যেতিয়া বাক্য প্ৰচাৰ কৰিব সেই প্ৰচাৰ কৰাটো প্ৰমাণ দিবৰ কাৰণে বোলে বিমাৰীক যদি প্ৰাৰ্থনা কৰে যীশুৰ নামত বিমাৰীও সুস্থ হ'ব বোলে। হালেলুয়া। বিশ্বাস কৰি পেলাই যদি প্ৰাৰ্থনা লয় বা প্ৰাৰ্থনা কৰে তেনেহ'লে আপুনি ৰিজাল্ট পাব। হালেলুয়া। আজি শয়তান ধৰা মানুহক যদি আপুনি প্ৰাৰ্থনা কৰে যীশুৰ নামত, শয়তান এৰি যাব যেতিয়া আপুনি পবিত্ৰ আত্মাক লৈ পেলাই আপুনি চলিব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। বিশ্বাস কৰি পেলাই যদি আপুনি যদি কিবা এটা মৰিব থকা যদি বেমাৰৰ পৰা যদি প্ৰাৰ্থনা লয় তেনেহ'লে সেই মৰিব থকাৰ পৰা আপুনি জীৱন পাব। কিয়নো প্ৰভু যীশু খ্ৰীষ্টে সুস্থ কৰিব নোৱাৰা একো বেমাৰ নাই। অলৰেডি যীশুৱে নিজৰ চেলাবিলাকক অধিকাৰ দিয়া হৈছে যে যোৱা পৃথিৱীলৈ আৰু মোৰ নামত প্ৰচাৰ কৰা, মোৰ বাক্যবিলাক প্ৰচাৰ কৰা, আৰু যিবিলাকে বিশ্বাস কৰি বাপ্তিস্মা ল'ব, যিবিলাকে বিশ্বাস কৰিব সিহঁতৰ বেমাৰ যদি আছে বেমাৰো ঠিক হ'ব। শয়তান যদি ধৰিছে শয়তানো এৰি গুচি যাব, আৰু কিবা এটা হানি কৰা যদি বিষ যদি খুৱাই দিয়ে হ'লেও সি কেঞ্চেল হ'ব বোলে। হালেলুয়া। যেতিয়া আমি মেথিউ চেপ্টাৰ 10 যেতিয়া পঢ়িব, লুক চেপ্টাৰ 10 যেতিয়া পঢ়িব, তেতিয়া যীশু খ্ৰীষ্টই নিজৰ চেলাবিলাকক অধিকাৰ দিছে ৰোগীক ঠিক কৰিবৰ কাৰণে, শয়তান ধৰা মানুহবিলাকক সুস্থ কৰিবৰ কাৰণে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। যেতিয়া আমি পঢ়িব যোহনে লিখা 14 অধ্যায় 12 পদত, মই যেনেকুৱা ডাঙৰ কাম কৰিছে তাতকৈ অধিক ডাঙৰ কাম মোক বিশ্বাস কৰা মানুহবিলাক কৰিব কৈছে। আজি কোনোবাই যদি যীশুক বিশ্বাস কৰে আৰু যীশুক সঁচাকৈ হৃদয়েৰে যদি বিচাৰি আছে তেনেহ'লে যীশুৱে যেনেকুৱা ডাঙৰ কাম কৰিছে ইয়াতকৈ ডাঙৰ আপোনালোকেও কৰিব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। মই আজি যিমানখিনি ডাঙৰ কাম কৰি আছে, কোনোবাই যদি মোৰ পাছত যদি সেই এনইণ্টিঙত যদি আহে চাইড মোতকৈ সি 3 ডাবল বেছি ডাঙৰ কাম কৰিব। যীশুৱে কৈছে যীশুক বিশ্বাস কৰি পেলাই যদি আপুনি যীশুৰ পাছত যদি আহে তেনেহ'লে যীশুৱে যেনেকুৱা ডাঙৰ কাম কৰিছে তাতকৈ অধিক ডাঙৰ আমি কৰিব বোলে। সেইটোৰ কাৰণে যীশুৰ চেলা পিটাৰ আৰু জনে যেতিয়া মন্দিৰত গৈ আছিলে 40 বছৰ খোজ কাঢ়িবলৈ নোৱাৰা ব্যক্তিক সেই যীশুৰ চেলাবিলাকে কৈছে যে আমাৰ দিবৰ কাৰণে একো নাই, কিন্তু নাজাৰেতিয়া যীশু খ্ৰীষ্টৰ নামত খাৰা হোৱা আৰু খোজ কাঢ়াৰ লগে লগে খাৰা হৈছে আৰু খোজ কাঢ়িছে। হালেলুয়া। কাৰণটো হ'ল সেই লেংৰা ব্যক্তিজনে বিশ্বাস কৰিছে তেওঁ যে যীশুৰ দাস হয় বোলে, যীশুৰ চেলা হয় বোলে। যীশুৱে 38 ইয়াৰ্ছ 38 বছৰৰ পেৰালাইচিছক ঠিক কৰিছে। যীশুৰ চেলাবিলাকে 40 বছৰৰ লেংৰা মানুহ খোজ কাঢ়িবলৈ দিছে। যীশুৰ কাপোৰটো এজন 12 বছৰ তেজ গৈ থকা ব্যক্তিয়ে আহি পেলাই চুপচাপ চুইছে বিশ্বাসেৰে, আৰু 12 বছৰ তেজ চোৱা বেমাৰটো লগে লগে ঠিক হৈছে। আৰু যেতিয়া পত্ৰছে পাচনি কৰ্মত লিখা আছে, পত্ৰছে যেতিয়া খোজ কাঢ়িছে পত্ৰছৰ কাপোৰটো চুবৰ কাৰণে টাইমে নাই, মানুহবিলাক মাত্ৰ ৰাস্তাত ৰাখি থৈ দিছে। ঈশ্বৰৰ এনইণ্টেড অভিষেক দাসে যেতিয়া খোজকাঢ়ি গৈ আছে ছায়াটো লাগিছে, খোজকাঢ়ি গৈ আছে ইয়াৰ হাৱাটোৱে লাগিছে, তাতে মানুহবিলাকে সুস্থ হৈছে। হালেলুয়া। বাইবেলত উল্লেখ আছে যেতিয়া পৌলে বেমাৰীবিলাকক প্ৰাৰ্থনা কৰিবৰ কাৰণে যাবলৈ সময় নাই, সেইটো সময়ত পৌলে ৰুমালবিলাকক প্ৰাৰ্থনা কৰি দিছে, আৰু সেই ৰুমালক বেমাৰীবিলাকক যেতিয়া দিছে লগে লগে বেমাৰীবিলাকে সুস্থ হৈছে। হালেলুয়া। আজিও আপুনি যদি বিশ্বাস কৰে আপোনাৰ যেনেকুৱাই সমস্যা হওক সকলো ঠিক হৈ যাব। ঘৰৰ অশান্তি হওক, শৰীৰৰ অশান্তি হওক, টকা পইচাৰ আপোনাৰ সকলো ৰাস্তাবিলাক বনে হওক, সকলোবোৰ দৰৱাজা সকলোবোৰ সমস্যা আজি সমাধান হ'ব যীশুৰ নামত। হালেলুয়া। আজি আপুনি কিমান বিশ্বাস লৈ পেলাই আহিছে, কিমান ভোগত আহিছে, সেইটো হিচাপত আজি ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰিব। আপুনি যিমান এইটো প্ৰগ্ৰামবিলাকত আহে তেতিয়া আপুনি এটা ভোগ মন লৈ পেলাই আহিবলৈ লাগে, তেতিয়া আপোনাক ঈশ্বৰে আপোনাৰ ভোগক পৰিপূৰ্ণ কৰিব যীশুৰ নামত। হালেলুয়া।
প্ৰেজ চালো